কি বুলি ভাবিছে এয়া ৰাস্তা নে ধান ৰুবলৈ বোকা দি থোৱা পথাৰ এয়া এয়া সবকা সাথ সবকা বিকাশৰ নামত এক নিষ্ঠুৰ ভেদভাৱ চাওক মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ অসমৰ পথত যি সময়ত এৰোপ্লেনৰ পৰা স্বয়ং প্ৰধানমন্ত্ৰী নামি আহে তেনে সময়তে এইখন গাঁৱৰ ৰাস্তাৰ ওপৰতে गोरियों गाड़ी तानी बनवारे। ये तस्वीरें जहां पर प्रधानमंत्री नरेंद्र मोदी इस समय पहुंच चुके हैं डिब्रूगढ़ के मोरान, जहां पर ये आपात लैंडिंग सुविधा पर प्रधानमंत्री नरेंद्र मोदी आज उतरे हैं। এইটো হদিয়া সমষ্টিৰ কাকপথাৰ পঞ্চায়তৰ অন্তৰ্গত 2 নং তেজীগাঁৱৰ সেইটো ৰাস্তা যিটো এসময় ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ সপোন আছিল সকলো গাঁৱৰ ৰাস্তা ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰি দিয়া সেই সপোনৰ বহিভূত এটা নিষ্ঠুৰ বাস্তৱ স্বাধীনতা ৭৭ বছৰ পিছতো এইটো ৰাস্তাৰ ওপৰেদি চাইকেল এখনো চলাই যাব নোৱাৰে ক'ত যায় এই গাঁওখনৰ উন্নয়নৰ বাবে অহা লাখ লাখ চৰকাৰী আঁচনি কোনে পকেটত ভৰাই সেই টকা কিয় জনতাক এনে নাৰকীয় যন্ত্ৰণা ভোগ কৰিবলৈ এৰি দিয়া হৈছে কোনো সিৰিয়াস ৰোগী বা প্ৰসূতি চিকিৎসালয়লৈ নিবলৈ এই ৰাস্তাৰ ওপৰেদি 108 যাবনে নে সময়ত ভোটটো দি ভোটাৰৰ এটা ভোটৰ সন্মান জনাবলৈ জনপ্ৰতিনিধিয়ে সময় নাপায় চাওক মুখ্যমন্ত্ৰী মহোদয় এই গাঁওখনত ভাৰতীয় জনতাৰ ভোটাৰ মূল্য নাই নেকি মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই মুহূৰ্তত এই গাঁওখনৰ ৰাইজে কি কৰিব লাগিব এই পথটোৰ উন্নতি হ'বনে যাতে ছাত্ৰ ছাত্ৰীয়ে ভালদৰে অহা যোৱা কৰিব পাৰে ৰোগীক চিকিৎসালয়লৈ অনা নিয়া কৰাত সুচল হয় নিউজ ডেস্ক ৰিপৰ্ট কাকপথাৰ